হাই গাইছ, আজি আমি বনাম কলডিলৰ চব্জি। এয়া প্ৰথমতে মই তেল দি ল'লোঁ, অলপ আদাৰ পেষ্ট। এয়া কলডিলখিনি কাটি ল'লোঁ ধুনীয়াকৈ। আদা পেষ্টৰ লগত মই দিম অলপমান ৰেড চিলি গুড়া, তাৰপিছত দিম অলপমান হালধি গুড়া, নিমখ। প্ৰথমতে মই তেলকণ দিলোঁ। এতিয়া মই কটা হোৱা পিঁয়াজখিনি দি দিম, লৰাই দিম। পিঁয়াজখিনি লৰাই অলপ ব্ৰাউন কালাৰ হ'ব। তাৰ পৰা আমি আদাৰ পেষ্টখিনি দি দিম। অলপ ব্ৰাউন হৈছে, দেখিছেনে? এতিয়া মই আদা পেষ্টখিনি দি দিম। দেখিছেনে কেনেকুৱা হৈছে? কি ধুনীয়া কালাৰ হৈছে ইয়াত। আমি আকৌ এনেকৈ বনাওঁ দেই, কিন্তু আপোনালোকে কেনেকৈ বনায় জনাবচোন আপোনালোকে। এতিয়া আমি কটা কলডিলখিনি দি দিম। দিম এতিয়া লাহে লাহে। এতিয়া এইখিনি দেৰিকৈ ঢাকনিখন মাৰি দিম সিজিবৰ কাৰণে। গেছটো মিডিয়াম কৰি দিম। কমপ্লিটলি মোৰ ভাজি বনাই হৈ গ'ল। এতিয়া প্লিজ আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। চাবি ব্লগ মোৰ চেনেলটোৰ নাম। প্লিজ নামটো মাৰি ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।